নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে ভালে আছে। ময়ো ভালে আছোঁ। আপুনি চাই আছে ডিবি মটিভেশ্যন। ডিবি মটিভেশ্যন চেনেললৈ মই ডিম্বেশ্বৰ বৰ্মনে আপোনাক স্বাগতম জনাইছোঁ। হনুমান চালিচা সম্পৰ্কে আপোনাক দুটা চপাইৰ কথা আপোনাক জনাব লৈছোঁ। যি দুটা চপায়ে এজন মানুহৰ গতিবিধি সকলো ৰোগৰ পৰা পৰিত্ৰাণ পাই আজি মোৰ ঘৰলৈ আহিছিলে, কথাখিনি মোক অৱগত কৰালে। আৰু সেইবাবে এই কথাখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ওলাই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আচৰিত ধৰণৰ এই চপাই হনুমান চালিচা আমি প্ৰতিজন মানুহে পাঠ কৰোঁ, কিন্তু এই দুটা চপাইৰ চমৎকাৰৰ কথা হয়তো আমি কিছু মানুহে জানো যদিও কিছু মানুহে হয়তো ইয়াৰ পৰা জনাৰ পৰা বিৰত হৈ আছে। সেইবাবে এই চপাই দুটাৰ বিষয়ে দুআষাৰ কম বুলি আপোনালোকক প্ৰয়াস কৰিছোঁ। ল'ৰাজন আজিৰ পৰা 2 বছৰমান আগৰে পৰা এটা এনেকুৱা ৰোগত আক্ৰান্ত হৈ আছিলে, সকলো দিশৰ পৰা তেওঁৰ শৰীৰটোৰ সৰ্বশৰীৰ বিষ, কথাবিলাক ভালকৈ উচ্চাৰণ কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ তেওঁৰ মানে হৈ আছিলে। গতিকে মই এদিন লগ পালে, মোৰ অফিচৰ ওচৰতে মোক লগ পালে। লগ পাই মোক সুধিলে, মোৰ ভিডিঅ' তেওঁ চাই বুলি ক'লে মোক। মোৰ ভিডিঅ' নবনোৱাৰ আগৰ পৰাই মোক জানে, আৰু মই প্ৰভু শ্ৰী হনুমানৰ ভক্ত বুলিও মোক ভালদৰে জানে। সেইবাবে মোৰ ওচৰলৈ আহি মোক সুধিলে, দাদা মোৰ এনেকুৱা মোৰ বহুদিন হ'ল এই বস্তুটো, মই ঠিক গধূলি হোৱাৰ লগে লগে মোৰ মানে সৰ্বশৰীৰ বিষ, একো খাব নোৱাৰোঁ আৰু মই ভালদৰে কথা পাতিব নোৱাৰোঁ, ব্ৰেইনটোও ঠিক ধৰণে মানে বিষাই থাকে, এনেকুৱা ধৰণৰ তেওঁৰ মানে বহুখিনি সমস্যাত ভুগি থাকে। তেতিয়া মই ক'লোঁ যে তুমি হনুমান চালিচা পাঠ কৰিবাচোন। হনুমান চালিচা পাঠ কৰি তুমি প্ৰভুৰ শ্ৰীচৰণত সকলো মানে নিয়ম নীতি পালন কৰি তুমি প্ৰভুৰ শ্ৰীচৰণত কথাখিনি অৱগত কৰাবাচোন। নিশ্চয় তুমি কিজানি উপকৃত হবাই। এবাৰ চেষ্টা কৰি চোৱাত তোমাৰ কি আপত্তি আছে। সেইবুলি কৈ মই তেওঁক এই কথাষাৰ জনালোঁ, আৰু লগতে মই এই কথাখিনিও তেওঁক কৈছিলোঁ যে দুটা চপাই, মই যিটো কথা ক'লোঁ আপোনাক, এই দুটা চপাইৰ কথা আপোনাক মই এতিয়া জনাম। এই দুটা চপাইৰ তেওঁক মই 108 ভাৰ পাঠ কৰিব দিছিলোঁ। এই 108 ভাৰ পাঠ কৰি আজি যিটো পৰিত্ৰাণ পালে, যিটো আজি সুফল পালে, এই সুফল পাই মোৰ ওচৰত আহি যি কথাখিনি মোক ক'লে, সঁচাকৈ বৰ ভাল লগা, সঁচাকৈ বৰ আদৰ্শৱান এই কথা, সঁচাকৈ এই প্ৰমাণিত কথা। মই প্ৰভু শ্ৰী বজৰংবলীৰ শ্ৰীচৰণত এটাই মই অনুৰোধ জনাইছোঁ, প্ৰভু শ্ৰী বজৰংবলীয়ে আমাৰ যিখিনি ভক্তগণ আছে, সকলো ভক্তগণকে যাতে তেওঁ কৃপা দৃষ্টি ৰাখে, সকলোৰে মনৰ কামনা পূৰ্ণ হয়, সকলোৰে ঘৰৰ পৰা সকলো নিগেটিভ এনাৰ্জি নাইকিয়া হৈ ভাল সুশৃংখলবদ্ধভাৱে জীৱন যাপন কৰিব পাৰে। তাৰ কাৰণে আমিতো সদায় প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাওঁৱেই। আপোনালোকেও যিহেতু প্ৰভু হনুমানৰ এজন ভক্ত, আপোনালোকেও নিশ্চয় এই দুটা চপাই জপ কৰি নিশ্চয় সুফল লাভ কৰিব পাৰিব। এতিয়া চপাই দুটা হ'ল কি মই আপোনাক কৈছোঁ। নাচৈ ৰোগ হৰৈছ পীৰা, জপত নিৰন্তৰ হনুমত বীৰা, সংকটে হনুমান চুৰাবে, মন ক্ৰম বচত ধ্যান চলাবে। এই দুটা চপাই, এই দুটা চপাই আপুনি 108 ভাৰ জপ কৰিব। প্ৰভুৰ শ্ৰীচৰণত সকলো কথা, সকলো ৰোগ ব্যাধিৰ কথা অৱগত কৰি 108 ভাৰকৈ এই যিটো আপোনাৰ চপাই আছে, এই চপাই দুটা পাঠ কৰি চাব, নিশ্চয় উপকৃত হ'ব। কাৰণ ইয়াৰ প্ৰমাণ আজি মোৰ ঘৰলৈ আহিছিলে, আৰু মোক এইখিনি কথা অৱগত কৰাইছিলে। এইখিনি কথা জানিব পাই মই নিজে লগে লগে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, কৰি আপোনালোকৰ ওচৰত এইকাৰণে মই কথাটো শ্বেয়াৰ কৰিলোঁ। বহুকেইটা কমেণ্ট আৰু ফোন যোগেও মোক কৈছিলে, বহু ধৰণৰ ৰোগ ব্যাধিৰ কথা মোক জানিবলৈ দিয়ে, কিন্তু হয়তো এইখিনি কাম তেখেতসকলক কাৰোবাক মই কৈছিলোঁ, কোনোবাই হয়তো কৰিছে চাগে, আৰু যদি কোনোবাই কৰাও নাই, তেতিয়াহ'লে এই দুটা চপাই আপুনি পুৱা গধূলি 108 ভাৰকৈ জপ কৰিব, নিশ্চয় আপুনি
সুফল লাভ কৰিব। মোৰ প্ৰিয় দৰ্শক প্ৰভু বজৰংবলীৰ ভক্তগণ, এইখিনিতে আকৌ এটা কথা আপোনালোকক জনাবলৈ লৈছোঁ। অহা সপ্তাহত মানে বিহুৰ পিছৰ সেই যিটো সপ্তাহ, এই সপ্তাহত মই ধেমাজিলৈ গৈ আছোঁ। গতিকে মই এইখিনি কথা এইকাৰণে আপোনালোকক জনাইছোঁ, এটা বিশেষ নিমন্ত্ৰণ আজি মোলৈ আহিছে। মই হয়তো নোযোৱাকৈ থাকিব নোৱাৰিম, নিশ্চয় যাব লগাত হ'ব বা তেনেকুৱা এটা কনফাৰ্মেশ্যন হৈ গৈছে। সেইবাবে মই এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক। ধেমাজিৰ পৰা যিবিলাক মানুহে মোক ফোন কৰি আছিলে, টেলিফোন যোগে সকলো কথা বাৰ্তা পাতি আছিলে, ধেমাজিলৈ কেতিয়া যাম, ধেমাজিলৈ কেতিয়া আহিব, আমাৰ ঘৰলৈ আহিব এপাক, এনেকুৱা ধৰণৰ যিকেইটা মানুহে মোক ফোন কৰি আছিলে। কিন্তু আপোনালোকে বেয়া নাপাব, মোৰ ওচৰত বহু মানুহৰে ফোন যিহেতু আহে, মই কণ্টেক্ট লিষ্টৰ পৰা নামবিলাক মই ছেভ কৰিব পৰা নাছিলোঁ, বা সেইবাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ। মই যিহেতু অহা সপ্তাহত মই ধেমাজিলৈ যাম, সেইবাবে প্ৰিয় হনুমান ভক্তসকলক, প্ৰভু বজৰংবলীৰ ভক্তসকলক মই টানি অনুৰোধ জনাইছোঁ, তেওঁলোকে মোৰ ফোন নম্বৰত যোগাযোগ কৰি মই তেখেতসকলৰ ওচৰত এবাৰ দেখা কৰিম বুলি মনত বহুত হেঁপাহ আছে। গতিকে তেখেতসকলে যদি এই ভিডিঅ'টো পায়, নিশ্চয় মোক লগত যোগাযোগ কৰিব। এপাক ধেমাজিলৈ যিহেতুকে যাম, গোটেইবিলাক মানুহকে লগ কৰিম বুলি মনতে আশা কৰি যাম। আশা কৰোঁ আপোনালোকে মোৰ ফোনত কণ্টেক্ট কৰি মোক লগ পোৱাৰ সুবিধা কণ কৰি দিব। আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, আৰু এইখিনিকে কৈ প্ৰভু শ্ৰীৰামৰ চৰণত মই সেৱা নিবেদন কৰি আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ। জয় শ্ৰীৰাম, জয় বজৰংবলী, জয় হনুমান।